লিষ্টখন আছে বহুত দীঘল চাই আপোনাৰ মনত ফোন চোন কিবা ডকুমেণ্ট চকুমেণ্ট আৰু বাহিৰত যে কাৰেঞ্চি পাইছিলে সেইবোৰ কিমান পৰিমাণৰ কাৰেঞ্চি আপুনি যিটো নিৰাপত্তা ৰখি তাৰ কাৰেঞ্চিখিনি বেছি নহয় ফোন তেখেতৰ 3টামান ফোন আছিলে আৰু কিবা অলংকাৰ নাই পইচা আৰু কি কি আপোনাৰ মনত আছে আপুনি সেইখিনি আছে কিবা ডকুমেণ্টছ পাইছিলে অলপ কাৰেঞ্চি কৰ আছিলে কিবা বাহিৰৰ কাৰেঞ্চি পোৱা গৈছে বুলি কৈছে এইফালে ডুবাই থাইলেণ্ড এনেকুৱা কিবা আপুনি বহুদিন ধৰি আপুনি তাতে কৰ্মৰত বিশাল ফুকনক বিচাৰি কোনোবা মানুহ তালৈ আহিছিল নেকি আপুনি তলতে যিহেতু থাকে নিৰাপত্তা কেতিয়াবা আহে দুইজন আহে মানুহ আহে কিবা কয় নেকি আপোনালোক কিবা জনাই আপোনাক সোধে কিবা বিশেষ নোসোধে আছে নেকি সোধে নাই বুলি ক'লে মানে গুচি যায় তেওঁ বহুত দিন ধৰি ব্যৱসায় কৰি আছে এই ব্যৱসায়টো কিমান দিনৰ পৰা কৰি আছে ছাৰ সেইটো গম নাপাওঁ ছাৰ কিমান দিনৰ পৰা মানে কিমান দিনৰ পৰা আছে মই আজি 2.5 বছৰমান হ'ল তাত কেতিয়াবা কৰি আছে মই কৈ আছোঁ ছাৰ তেখেতে কি কৰি আছে কিবা কেতিয়াবা কৰিছে গম নাপাওঁ কালি আৰক্ষী কেতিয়া গৈছিলে কালি কেইটা বজাত গৈছিলে আৰক্ষী 11মান বজাত গৈছিলে দিনৰ 11মান বজাতে গৈছে ছাৰ কিমান সময় থাকিলে ৰাতি ছাৰ বেছি টাইম হ'ল ভালেমান টাইম হ'ল আৰু কেতিয়া লৈ আহিলে বিশাল ফুকনক ইয়ালৈ কেতিয়া দিলে সেই তেতিয়াই আনিছিলে 11 যুৱকক আনিছে যুৱকজন কোন বাৰু জানে ছাৰ আৰু বাছত কাক আনিলে মই গম নাপাওঁ ছাৰ মই তেতিয়ালৈকে আছিলোঁ যেতিয়ালৈকে সেইখিনি কাম কৰি থাকোঁতে মই বিপ্লৱ হাজৰিকা ক'ত চিনি পাই নেকি তেখেতৰ মেনেজাৰ নেকি মেনেজাৰ বিপ্লৱ হাজৰিকা তেখেতে এটা কৈছে গম নাপাওঁ ছাৰ মানে মই গুচি আহিলোঁ তাৰপিছত কামখিনি হোৱাৰ পিছত মই গুচি অহাৰ কাৰণে মই এইখিনি গম নাপাওঁ আৰু কাক মাতিছে গম পাই নেকি ইয়ালৈ হয় আমি উইটনেছ দুজন আছিলোঁ আৰু এজন কাৰোবাক মাতিছে নেকি এজন অহা নাই ছাৰ মই সেইকাৰণে মানে অলপ বাহিৰৰ পৰা আহোঁ তেখেতৰ নামটো কি বাৰু তেখেতৰ নামটো জিতেন দাস নে কিবা আছিল তেওঁ কি কৰে তেখেত ড্ৰাইভাৰ আপোনাৰ কি নাম মোৰ লক্ষ্যজিৎ দিহিঙীয়া আপুনি চিকিউৰিটি গাৰ্ড কৰে হয় ছাৰ কি পাইছে বুলি ক'লে অপাৰেশ্যনত তেওঁলোকে কালি ফোন কিবাকিবি সেই লেপটপ সেইখিনি কেমেৰা চেমেৰা কিবাকিবি পাইছিলোঁ কাৰেঞ্চি সেই অকণমান কাৰেঞ্চি পাইছিলে বাহিৰত থাইলেণ্ডৰ মালয়েছিয়া কিবাকিবি সেইকেইটা কিমান মানুহ আহে বুলি আপুনি কৈছিলে মানে তেওঁ ঘৰলৈ বিচাৰি কিমান মানুহ আহে এইকেইদিন মানে যদি ৰিচেণ্ট চাওঁ মানে তেতিয়া বেছিকেইজন মানুহ অহা নাছিলে এজন এনেকৈ আহি আছিলে মাজে মাজে অভিনেত্ৰী চুমি বৰাক আপুনি চিনি পাই তাই আহে চুমি বৰা আহে নেকি ফ্লেটলৈ এতিয়া বৰ্তমান অহা নাই বহুত দিন আগতে আহিছিলে চুমি বৰা কিমান দিনৰ পৰা তালৈ অহা যোৱা কৰে যেতিয়াৰ পৰা বিশাল ফুকন থাকিছিলে তেতিয়াৰ পৰাই অহা যোৱা আছিল সেই ফ্লেটটোত চুমি বৰা ককায়েক বোৱাৰীবোৰ থাকে নেকি আপুনি নাথাকে ঠিক আছে আপুনি এয়া আছিল প্ৰভাঞ্জলি এপাৰ্টমেণ্টৰ নিৰাপত্তাৰ ব্যৱস্থাত থকা এজন যুৱক আৰু তেওঁক যিহেতু ইয়ালৈ মাতি পঠোৱা হৈছিল তেওঁ স্পষ্টকৈ কৈছে যে বিশাল ফুকনৰ যিটো ফ্লেট সেই ফ্লেটলৈ চুমি বৰাৰ সঘন আহ যাহ যেতিয়াৰ পৰা বিশাল ফুকন আছে তেওঁ কৈছে যে মই 2.5 বছৰৰ পৰা তাত আছোঁ অৰ্থাৎ 2.5 বছৰৰ পৰা তেওঁ চুমি বৰাক তালৈ অহা যোৱা কৰি থকা দেখিছে আৰু তেওঁলোকৰ যিটো এটা সম্পৰ্ক সেই সম্পৰ্কটোৰ কথা কৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে তাত যিকেইটা সামগ্ৰী জব্দ কৰিছে তাৰ ভিতৰত লেপটপ কেমেৰা লগতে ডুবাই থাইলেণ্ড আদি দেশৰ কাৰেঞ্চি তাত তেওঁলোকে উদ্ধাৰ কৰিছে বুলি কৈছে আৰক্ষী এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো কথা বতৰা আমাৰ আগত কোৱা নাই কিন্তু সেই যিসমূহ লেপটপ সেই যিসমূহ তাত ছিষ্টেম তাত পাইছে যিসমূহ সামগ্ৰী পাইছে সেই সামগ্ৰীসমূহত উল্লেখ আছে যে গোটেই ডাটাখিনি অৰ্থাৎ তেওঁ ক'ৰ পৰা ধন লৈছিল কাক ক'ত বিনিয়োগ কৰিছিল আৰু কাৰ পৰা ধন লৈ তেওঁ এগ্ৰিমেণ্ট কৰিছিল এই গোটেই কথাখিনি তেওঁ তাত উল্লেখ আছে আৰু বিশেষকৈ এগ্ৰিমেণ্ট যিসমূহ পেপাৰ্ছ লাভ কৰিছে এগ্ৰিমেণ্ট পেপাৰসমূহত তাত কিন্তু স্পষ্টকৈ লিখা আছে যে কাৰ সৈতে তেওঁ এগ্ৰিমেণ্ট কৰি 3 মাহৰ বাবে তেওঁ টকা লয় বেছি ডিউৰেশ্যন তেওঁ নলয় তেওঁ 3 মাহৰ বাবে টকা লয় অৰ্থাৎ আপুনি যদি 10 লাখ টকা থয় তেতিয়াহ'লে আপুনি 3 মাহত পাব 30 লাখ টকা সেইটোৱে হৈছে হিচাপ আৰু তেওঁ ফেচবুকত তাৰেই এটা স্পষ্টীকৰণ দিছিল বিশাল ফুকনে যে সেয়া হেনো বৈধ সেয়া তেওঁ নিজৰ একাউণ্টৰ পৰা তেওঁ অনলাইন মাৰ্কেটিং কৰে অনলাইন ট্ৰেডিং কৰে আৰু তেওঁ ডিমেট একাউণ্টৰ পৰা তেওঁ ট্ৰেডিং কৰে বেলেগৰ ধন তাত তেওঁ ব্যৱহাৰ নকৰে কিন্তু যদি তেওঁ অনলাইন ট্ৰেডিঙত ব্যৱহাৰ নকৰে তেতিয়াহ'লে এই বিশাল যি এই ধনৰাশি তেওঁ ক'ত ব্যৱহাৰ কৰে 100 কোটি টকা যে তেওঁ উপাৰ্জন কৰে এই টকাখিনি তেওঁ ক'ত খটুৱায় এতিয়া প্ৰসংগ আহিলে যে চুমি বৰা পলাতক আপুনি ইতিমধ্যে উল্লেখ কৰিছে চুমি বৰা যোৱা নিশাৰ পৰা মোবাইল ছুইচ অফ কৰি তেওঁ পলাতক কিয় পলাবলগীয়া হৈছে চুমি বৰাক লৈ বাৰে চৰ্চা কিয় হৈছে কাৰণ তেওঁ এগৰাকী কোৰিঅ'গ্ৰাফাৰ আৰু এওঁ হ'ল এটা প্ৰবঞ্চক আৰু কোৰিঅ'গ্ৰাফাৰৰ মাজত কোনো ধৰণৰ আনুষ্ঠানিকভাৱে টেকনিক্যালি কোনো ধৰণৰ সম্পৰ্ক থাকিবই নোৱাৰে কাৰণ এফালে হৈছে সাংস্কৃতিক এখন ক্ষেত্ৰ আৰু আনফালে হৈছে অৰ্থনৈতিক এখন ক্ষেত্ৰ কিন্তু তাৰ মাজত সম্পৰ্কটো হ'ল যে এওঁলোকে পাতি লোৱা বায়েক আৰু ভায়েক আৰু সেইবাবেই বিশাল ফুকনে ডেষ্টিনেশ্যন যি ৱেডিং আছিল ৰাজস্থানৰ উদয়পুৰত সেই উদয়পুৰত অৰ্থাৎ
সুমি বৰাৰ ডেষ্টিনেশ্যন ৱেডিঙত প্ৰায় 10 পৰা 15 কোটি টকা বিশাল ফুকনে খৰচ কৰা বুলি আৰক্ষীৰ হাতত ইতিমধ্যে তথ্য আহিছে আৰু তাত তেওঁ যি ব্যয়বহুল কাৰবাৰ ব্যয়বহুল যিসমূহ তাত ব্যৱস্থাপনা সেই ব্যৱস্থাপনা দেখি সকলোৰে চকু কপালত উঠিছে যে আজি দশক ধৰি যিসকল শিল্পীয়ে চলচ্চিত্ৰত কাম কৰি থকা অভিনেতা অভিনেত্ৰীয়ে আজি যিসকলে কাম কৰি আছে আজিলৈকে অসমৰ কোনো শিল্পীয়ে তেনেধৰণে ডেষ্টিনেশ্যন ৱেডিঙত পতা বা ডেষ্টিনেশ্যন ৱেডিং পতা বা ডেষ্টিনেশ্যন ৱেডিঙৰ নামত আগৰ পৰা যদি আপুনি চাই হেয়া লাগিলে প্ৰি ৱেডিং হওক বিয়াৰ হৈ গ'ল বিয়াৰ পাছৰ পৰা কিমানবাৰ ফৰেন ট্ৰিপত গৈছে সেয়া হয়তো ফটোবোৰ চালে গম পাব এতিয়াহে যিবোৰ ফটো আছিল সেই ফটোবোৰ ইতিমধ্যে সুমি বৰাই ডিলিট কৰা আৰম্ভ কৰিছে তাৰপাছত মোবাইল অফ তাৰপাছত মানুহজনীও এতিয়া বিচাৰি পাবলৈ নাই গতিকে কোনখিনিত আপুনি স্পষ্ট নহ'ব যে সেই সকলোবোৰ বিশাল ফুকনৰে টকা আছিল নিশ্চিতভাৱে পাপৰি কাৰণ এই মন গ'লেই ডুবাইলৈ যোৱা সুমি বৰা এই মন গ'লেই ছিংগাপুৰলৈ যোৱা সুমি বৰা ফৰেন ট্ৰিপত অনবৰতে থকা সুমি বৰা গতিকে এইগৰাকী সুমি বৰাৰ আজিলৈকে সৎ সাহস কিয় নহ'ল যে তেওঁ বিশাল ফুকনৰ সৈতে জড়িত নহয় বুলি এটা ফেচবুকত হ'লেও স্পষ্টীকৰণ দিবলৈ বা তেওঁ অন কেমেৰা কোনোবা সংবাদ মাধ্যমৰ সন্মুখত আহি অন কেমেৰা সুমি বৰাই ক'বলৈ কিয় সাহস কৰা নাই যে তেওঁ বিশাল ফুকনৰ সৈতে এই যিটো ব্যৱসায় এই যিটো অবৈধ অৰ্থনৈতিক অপৰাধ এই অৰ্থনৈতিক অপৰাধটোত জড়িত নহয় এই কথাবোৰৰ পৰা সন্দেহ বেছি ঘনীভূত হৈছে আৰু সেইবাবে সুমি বৰাই এক প্ৰকাৰ মোবাইল ফোন অফ কৰি এতিয়া পলাবলগীয়া এটা অৱস্থা হৈছে আৰু বাৰে আমালৈ ফোন আহিছে যেতিয়া আমি প্ৰথমতে কেইকোটিমান বুলি কৈছিলোঁ তেতিয়া বাৰে আমালৈ ফোন আহি একাংশই কৈছে যে কেইকোটিমান নহয় প্ৰায় 15 কোটিমান টকাৰ এটা গোটেই প্ৰক্ৰিয়া 10 পৰা 15 কোটি টকাৰ এই প্ৰক্ৰিয়াটোত তাত খৰচ হৈছে তাত একোখন হোটেলৰ ভাড়া 1 লাখৰ টকা এটা ৰুমত 1 লাখ টকা পৰ্যন্ত 56টা ৰুম বুক কৰিছে 4 দিনৰ বাবে গতিকে তাত কিমান টকা খৰচ হৈছে যিযোৰ সাজ পিন্ধিছে সেই সাজ ডিজাইনৰ বাবে মনীষ মালহোত্ৰাক 18 লাখকৈ টকা দিছে গতিকে কিমান ব্যয়বহুলভাৱে তেনেধৰণে খৰচ কৰিছে সেই ডেষ্টিনেশ্যন ৱেডিং প্ৰি ৱেডিং ফটোশ্বুটৰ কথা নকলোৱেই ডুবাইলৈ যোৱাৰ কথা নকলোৱেই তাৰ পিছত যেতিয়া আপোনাৰ বিৰুদ্ধে অভিযোগখিনি উঠিছে তেতিয়াহ'লে সুমি বৰা আপুনি কিয় এই পৰ্যন্ত মুখ খুলিবলৈ আপুনি কিয় বিশাল ফুকনৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই বুলি ক'বলৈ আপুনি কিয় আপোনাৰ সাহস হোৱা নাই আৰু এই মুহূৰ্তত আপুনি কিয় পলায়ন কৰিবলগীয়া হৈছে কিয় আপুনি বিশালৰ সৈতে থকা ফটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ